এডুকেশ্যন টিকে সকলোকে স্বাগতম জনাইছোঁ। এটা বহুত ইম্পৰ্টেণ্ট আপডেট এইটো হ'ল যে 7 পে কমিশ্যন চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ। উৎসৱৰ বতৰত লাভ কৰিব পাৰে সুখবৰ। ডিএ বৃদ্ধিক লৈ আহি গ'ল ডাঙৰ আপডেট। গতিকে আমাৰ ডিএ যিহেতু বছৰি আমাৰ 1 জুলাই মাহৰ পৰা আৰু জানুৱাৰী মাহত ডিএ দিয়ে চৰকাৰে, গতিকে তাৰে আপডেট মই দিবলৈ বিচাৰিছোঁ। আমি জানো যে প্ৰতি বছৰে জানুৱাৰী জুলাই মাহত যিহেতু ডিএ বৃদ্ধি পায়, গতিকে 3-4% এইবাৰো বৃদ্ধি পাব। কিয়নো CPIIWৰ সূত্ৰৰ ভিত্তিত ডিএ বৃদ্ধি সঠিক পৰিমাণ নিৰ্ণয় কৰা হয়। এই প্ৰতিবেদন কেন্দ্ৰীয় শ্ৰম মন্ত্ৰালয়লৈ দাখিল কৰা হয়। যদিও 2025 চনৰ মে' মাহলৈকে CPIIWৰ সম্পূৰ্ণ গড় এতিয়াও উপলব্ধ নহয়, কিন্তু ইয়াৰ প্ৰভাৱ কৃষি আৰু কৃষিৰ ওপৰত নিম্নগামী হৈছে। এই ক্ষেত্ৰত CPIAL আৰু CPIRL 2.84% আৰু CPIRL 2.97%। কিন্তু চৰকাৰী ডিএ নিৰ্ধাৰণৰ ক্ষেত্ৰত ব্যৱহাৰ নহয়, কিন্তু ডিয়াৰেন্স এলায়েন্স ধাৰাটো বুজিব পাৰি। যদিহে জুন মাহলৈকে CPIIW সুস্থিৰ হৈ থাকে বা সামান্য বৃদ্ধি পায়, তেন্তে ডিএ 3-4% বৃদ্ধি পাব পাৰে। ডিএ 58ৰ পৰা 59লৈ বৃদ্ধি পাব পাৰে। কেবিনেটৰ অনুমোদনৰ পিছত ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত ডিএ বৃদ্ধিৰ হাৰ ঘোষণা কৰা হয়, কিন্তু এই বৃদ্ধি 2025 চনৰ 1 জুলাইৰ পৰাই কাৰ্যকৰী হ'ব। সকলো যদি ঠিকে থাকে তেনেহ'লে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে অচিৰেই ভাল খবৰ পাব, আৰু কেন্দ্ৰীয় চৰকাৰে পালে ৰাজ্যিক চৰকাৰৰ কৰ্মচাৰীসকলেও পাই যাব। ডিএ বৃদ্ধিৰ ঘোষণাই দীপাৱলীক অধিক ৰঙীন কৰি তুলিব। গতিকে দিৱালীৰ আগে আমাৰ ডিএ পাই যাব আপোনালোকে দিৱালীৰ আগে। গতিকে এটা গুড নিউজ হয়, কাৰণ এতিয়া যিহেতু পুৰা ফুল টাইম হৈছে, গতিকে 3-4% এইবাৰ ডিএ বৃদ্ধি পাব। গতিকে ভিডিঅ'টো এইখিনিয়ে আছিল। সকলোৱে শ্বেয়াৰ কৰি দিয়ক আৰু ছাবস্ক্ৰাইব